বৰ্ষটোক আমি ভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ লৈছোঁ। আপোনালোকে জানে গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ। ৰাজ্যজুৰি আমাৰ শিপা অগপৰ শিপাডাল বিস্তৃত হৈ আছে আৰু ভাল লাগিছে যে 2025 বৰ্ষটোত চুক্তিৰ অন্যান্য দফাৰ লগতে 6 নং দফাও নিশ্চয় কাৰ্যকৰী হ'ব। অসম চুক্তি হৈছে অসম আন্দোলনৰ দীঘলীয়া অসম আন্দোলনৰ ৰক্তাক্ত অসম আন্দোলনৰ এটা ফল, য'ত 800 প্ৰায় 60 জন শ্বহীদ হৈছিল। এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়। এই নতুন বৰ্ষটোক আমি ভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ লৈছোঁ। আপোনালোকে জানে আৰু আমাৰ আৰু এটা কাৰ্যসূচী থাকিব যে গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ। আমাৰ ৰাজ্যজুৰি আমাৰ শিপা অগপৰ শিপাডাল বিস্তৃত হৈ আছে। এই শিপাডালত অধিক সাৰ পানী দিলে অধিক লহপহকৈ উঠিব। সেই কামটো দলৰ প্ৰতিজন কৰ্মকৰ্তাক কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমবাসী ৰাইজৰ মৰম আৰু আমি আশীষ বিচাৰিছোঁ। জানেই যে এইবাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। এইটো আমাৰ কাৰণে গৌৰৱ। গতিকে স্বাভাৱিকতে আমি অধিক উৎসাহিত হৈছোঁ আৰু ৰাজ্যখনত ইয়াত বিভিন্ন ভাষাভাষীৰ লোক আছে, যিবিলাকৰ ভাষাকো অসমীয়া ভাষীসকলে সন্মান জনায় বা সেই সকলো জনায়। গতিকে যিহেতু আমাৰ ৰাজ্যখন এখন বহুভাষিক ৰাজ্য, গতিকে তেনেস্থলত সকলোৰে মাজত সমন্বয় একতা ৰক্ষা কৰি পেলাই আমি এটা শান্তিৰ পৰিৱেশ ৰক্ষা কৰি পেলাই ৰাজ্যখনক আগুৱাই লৈ যোৱাত আমি আগবাঢ়ি যাম। আৰু অন্যহাতে এইবাৰ আপোনালোকে দেখিছে যে অসম চুক্তিৰ 6 নম্বৰ দফা, যিটো অতি গুৰুত্বপূৰ্ণ দফা, যিটো বিষয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, সেই কেবিনেট বৈঠকে চুক্তিৰ এই দফাটো ৰূপায়ণ কৰিবৰ কাৰণে বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইমতে ৰাজ্য চৰকাৰে যিকেইটা কৰিবলগীয়া ৰূপায়ণৰ কাৰণে কৰিব পৰা কাম, সেইখিনি তৎপৰতাৰে কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু উভয় চৰকাৰে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যিখিনি কৰিব লাগিব এইখিনিও কৰিবৰ কাৰণে গৈছে আৰু লগতে কেন্দ্ৰীয় চৰকাৰে যিখিনি কৰিব এইখিনি ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা লৈছে। গতিকে চুক্তিটো হ'ল, অসম চুক্তিটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, যিহেতু অসম চুক্তি হৈছে অসম আন্দোলনৰ দীঘলীয়া অসম আন্দোলনৰ ৰক্তাক্ত অসম আন্দোলনৰ এটা ফল, য'ত 800 প্ৰায় 60 জন শ্বহীদ হৈছিল। এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু ভাল লাগিছে যে 2025 বৰ্ষটোত চুক্তিৰ অন্যান্য দফাৰ লগতে 6 নং দফাও নিশ্চয় কাৰ্যকৰী হ'ব। এইটো এটা বিষয়। তো ভাষা বৰ্ষৰ কথাটোতো থাকিলে, ঘৰে ঘৰে গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ, এই কাৰ্যসূচীৰ জৰিয়তে দলৰ প্ৰতিজন কৰ্মকৰ্তাই পূৰ্বতকৈ অধিক ৰাইজৰ মাজলৈ যাব লাগিব, ফুৰিবলৈ যাব লাগিব, কেৱল সভা সমিতিৰ জৰিয়তে নহয়। আৰু সমান্তৰালভাৱে আমি সভ্যৱৰ্তীৰ অভিযানো চলি থাকিব। গতিকে এইখিনি কাম আমি কৰিম আৰু আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাই দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছে আৰু এইবাৰ 25ত দলটোক শক্তিশালী কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰ চেষ্টা অব্যাহত ৰখাৰ সংকল্প লৈছে। 2024 বৰ্ষটোত আমি দেখিছিলোঁ যিহেতু আপোনাৰ কৃষি বিভাগৰ কথা যদি আমি এই মুহূৰ্তত প্ৰশ্ন কৰোঁ, যে অসমৰ যি ৰঙালাও, সেই অসমৰ ৰঙালাও বহিৰাজ্যলৈ গৈছিলে, কেইবা কোটি টকাৰ ৰঙালাও গৈছিলে। তাৰ যোৱাবাৰতো আপুনি জানে যে বোকাখাটৰ পৰাই 6 কোটি টকাৰ গৈছে আৰু এইবাৰ লক্ষ্য স্থিৰ কৰি লৈছে 12 কোটি টকাৰ। গতিকে ঠিক তেনেকৈ অসমৰ বহুত প্ৰডাক্ট, আপোনালোকে জানে যে 2022-23 বৰ্ষত অসমৰ 4000 কোটি টকাৰ প্ৰডাক্ট বিদেশৰ বজাৰলৈ গৈছে। অসমৰ খেতিয়কে কেতিয়াও কল্পনা কৰা নাছিল যে অসমৰ প্ৰডাক্ট 4000 কোটি টকা বিদেশৰ বজাৰলৈ যাব। তাৰে 1800 কোটি টকা এগ্ৰি আৰু হৰ্টি প্ৰডাক্টছ, বাকী 2200 কোটি টকা চাহ আছে। গতিকে 2026-27ত এপেদাই কৈছে যে 10000 কোটি টকাৰ প্ৰডাক্ট বিদেশৰ বজাৰলৈ যাব। গতিকে এইটোৱে প্ৰমাণ কৰে যে অসমত প্ৰডাকশ্যন বাঢ়িছে। কেৱল ধানৰ প্ৰডাকশ্যনেই নহয়, ধানৰ প্ৰডাকশ্যনটো এইবাৰ যথেষ্টই ভাল হৈছে। আমি ছাপৰ্টো দিছোঁ যিমান পাৰোঁ আৰু মানুহে পূৰ্বতে ধান খেতি কৰিবলৈ এৰি দিছিল, কিন্তু যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই MSPৰ কথা ঘোষণা কৰিলে, এতিয়া তেওঁলোকে এইবাৰটো খুব ভাল, তেওঁলোকে উচিত মূল্য পাব বা পাইছে। আৰু ভাল হ'ব, একদম ভাল হ'ব আৰু বহুতখিনি আমি বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত এতিয়া গুৰুত্ব দিছোঁ, কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ, ডিজিটেল ক্ৰপৰ ওপৰত আমি গুৰুত্ব দিছোঁ। গতিকে আমি যিধৰণে কৃষক বা কৃষি ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ, আমি দেখিছোঁ যে ৰাইজেও সহযোগিতা কৰিছে, গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক। আমি বিশ্বাস কৰোঁ যে কৃষি ক্ষেত্ৰখনলৈ সঁচাই এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে আৰু কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন অহাৰ লগে লগে
এইটো নিশ্চিত হৈছে যে কৃষকৰ ইনকম বাঢ়িছে আৰু ইনকম বঢ়াৰ লগে লগে GDPও বাঢ়িব আৰু ইতিমধ্যে আসাম লেমনক আপোনালোকে জানে যে ষ্টেট ফ্ৰুট হিচাপে ঘোষণা কৰিছে এনেবোৰ বহুত সিদ্ধান্ত আছে আজি ফ্লৰিকালচাৰ মিছন লৈছোঁ মেইজ কাল্টিভেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ ফডাৰ মিছন গ্ৰহণ কৰা হৈছে মিলেট মিছন কৰা হৈছে গতিকে সেই আগৰ আওপুৰণি খেতিৰ যি পদ্ধতি সেইটো এতিয়া নাই যোৱা 8টা বছৰত এই ক্ষেত্ৰখনলৈ যথেষ্ট পৰিৱৰ্তন আহিছে আৰু আমি দৃঢ় বিশ্বাসী যে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰীৰ সবল গাইডেন্সত সবল আৰু সফল নেতৃত্বত আমি অন্যান্য খণ্ডৰ লগতে কৃষি আৰু যিবিলাক আনুষংগিক খণ্ড আছে সেইবিলাককো খুব সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰিম যাৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হ'ব